আজি আমাৰ ইয়াতে এখন বৃহৎ ৰাজহুৱা সভা অনুষ্ঠিত হৈছিল সহৰা কুমাৰকুছি বিষ্ণু মন্দিৰ প্ৰাংগণত। ইয়াতে আমাৰ সমগ্ৰ ডিমৰীয়া অঞ্চলবাসীৰ দল সংগঠনৰ লগতে গয়াবাসী উপস্থিত আছিলে। আৰু এই সভাখনৰ উদ্দেশ্য আছিল আমাৰ কুমাৰকুছি বিষ্ণু মন্দিৰ সমাজৰ 194 নং ডাগৰ সহৰা পথাৰৰ 11 বিঘা জমি 11 বিঘা ভূমিত তেখেতসকলে মানে অবৈধভাৱে আবণ্টন কৰি লৈছিল, যাৰ যিটো কথা আমি আমাৰ কলংকপিলি বুলি নামৰ এটা মানে স্বেচ্ছাসেৱী সংগঠন এটাই। তো এনেকুৱা এটা পৰিৱেশত আমি কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিছিলোঁ। কৰ্তৃপক্ষই কোনো ধৰণৰ আমাক সঁহাৰি নিদিলে, বৰং তেখেতসকলৰ লগত গোপনীয়তা বজাই ৰাখি কিছুমান কাম কৰি পেলালে, যাক আমাক ৰাইজক নেওচি, যাৰ কাৰণে আমি খুবেই দুখিত। আৰু সেইকাৰণে সমগ্ৰ ডিমৰীয়াবাসীৰ আমি দল সংগঠনৰ লগতে ৰাইজৰ আমি সহায় সহযোগিতা বিচাৰি এনেকুৱা ধৰণৰ স্বেচ্ছাসেৱী সংগঠনবিলাক প্ৰতিষ্ঠানবিলাকক যে উচ্ছেদ কৰিব লাগে তাৰ এটা মানে পদক্ষেপ ল'বৰ কাৰণে আমি আজি সভাখন অনুষ্ঠিত কৰিছিলোঁ। ইয়াতে আমাৰ ৰাইজবাসী এটাই ক'ব লগা, আমাৰ যেতিয়া এই কলংকপিলি নামৰ বেচৰকাৰী সন্থাটি প্ৰতিষ্ঠা হৈছিল, তাৰ পৰা বহু বছৰ আগৰ পৰা আমাৰ সেই মাটিডৰা আমাৰ ৰাইজবাসী আমাৰ আজো ককাহঁতে খেতি বাতি কৰি খাই আহিছিল। কিন্তু তেখেতসকলৰ মানে কি কূটনীতি বুলিয়ে ক'ব লাগিব মই। তেখেতসকলৰ কূটনীতি মানে এজন ৰাজহুৱা ড্ৰেইন এটা, যিটো ড্ৰেইনেৰে পানী ৰাইজৰ কাৰণে আহিছিল খেতি বাতি কৰাৰ কাৰণে, সেই ড্ৰেইনটো বন্ধ কৰাত তেখেতসকলে মানে তেখেতসকলৰ প্ৰতিষ্ঠানটিৰ মানে স্বাৰ্থ সিদ্ধিৰ কাৰণে সেই ড্ৰেইনটো বন্ধ কৰি দিয়াত আমাৰ ৰাইজে কিছুমান পানী পোৱা নাছিলে, যাৰ কাৰণে 2 বছৰ নে 3 বছৰ আমি খেতি কৰিব পৰা নাছিলোঁ। আৰু সেই সুবিধাটো লৈ সেই 2-3 বছৰ সময়খিনিতেই তেখেতসকলে খুব গোপনীয়তাৰে কৰ্তৃপক্ষৰ লগত লগ লাগি তাৰমানে তেখেতসকলে আবণ্টন ল'লে। কিন্তু এই উজ্জ্বল আপত্তি লৈ আমি কিছু প্ৰতিবাদী সমদল এটাও লৈ গৈছিলোঁ, কিন্তু আমি তেখেতসকলৰ প্ৰতিষ্ঠানৰ পৰা আমি কোনো ধৰণে আমি সঁহাৰি নাপালোঁ, যাৰ কাৰণে আজি এই সভাখন আমি অনুষ্ঠিত কৰিব লগা হৈছে। আৰু বিগত দিনত আমি এই অনুষ্ঠানটোৰ হকে আমি যিকোনো পদক্ষেপ ল'বৰ কাৰণে আমি সাজু আছোঁ ৰাইজবাসীয়ে। আজিৰ সভাই সিদ্ধান্ত কৰিছে এনেধৰণৰ অনুষ্ঠানৰ প্ৰতিষ্ঠানবিলাকক মানে উচ্ছেদ কৰাৰ কাৰণে আমি আমাৰ গোটেই ৰাইজবাসী আমাক সহায় কৰিম বুলি আমাক এটা প্ৰস্তাৱ দিছে। আৰু সেই প্ৰস্তাৱ মৰ্মে তেখেতসকলে আমাক সহযোগিতা কৰিম বুলি কৈছে। যদি আইনৰ দ্বাৰস্থ হ'ব লাগে তেনেহ'লে আইনৰ দ্বাৰস্থৰ ক্ষেত্ৰত তেখেতসকলে সহযোগিতা কৰিব। আমাৰ দখলত একচুৱেলি নাই। তেখেতসকলে কি কৰিলে, যোৱা 22 তাৰিখে তেখেতসকলে আমাৰ ৰাইজৰ অজ্ঞাতে মানে তেখেতসকলে মানে গোপনীয়তাৰে মানে সেই মাটিটো আবণ্টন ল'বৰ কাৰণে গোটেই প্ৰশাসনৰ সৈতে পুলিচ প্ৰশাসনৰ সৈতে আহি মানে হেৰি কৰিলে, যাত নেকি আমি ৰাইজ অজ্ঞাত আছিলোঁ। আৰু তেনেকুৱা পৰিস্থিতিত মানে কলংকপিলিৰ হৈ প্ৰশাসনে অলপ সহযোগিতা কৰি মানে দখল তেখেতসকলে ল'লে। আৰু সেইটো কাৰণে আমি একচুৱেলি মৰ্মাহত হৈছোঁ। আৰু সেইকাৰণে আমি প্ৰশাসনৰ ওচৰত মানে গৈছিলোঁ আমি কথাটো অৱগত কৰাবৰ কাৰণে। তেখেতসকলে এষাৰ কথাই কয় যে মানে আমাৰ হাতত নাই, এইটো ওপৰ মহলে জানে, আপোনালোকে ওপৰ মহলাৰ পৰা আপোনালোকে যিটো লিখিত আনে তাৰ পৰৱৰ্তী আমি কাম কৰিবৰ কাৰণে আমি চেষ্টা কৰিম বুলি কৈছে। এইখিনিয়ে আমি ইয়াৰ পদক্ষেপ মানে ইয়াতে আমি যদি এই মাটিডৰাৰ ক্ষেত্ৰত আমি ৰাইজবাসীৰ লগতে দল সংগঠনৰ লগত এটা জংকী আন্দোলন আমি কৰিবৰ কাৰণে আমি প্ৰস্তুত আছোঁ আৰু কৰি তুলিম। আৰু প্ৰয়োজন হ'লে আমি ৰাইজক এইটো আহ্বান জনাম, আগন্তুক 26 চনৰ যিটো আমাৰ নিৰ্বাচন, সেই নিৰ্বাচন আমি ভোট বৰ্জন কৰাৰ আমি এটা পদক্ষেপ ল'ম। এইখিনি হয়, ধন্যবাদ।